অসম চৰকাৰক আমি ইয়াই ক'ব বিচাৰিছোঁ যে আমি অহা যোৱাতে বহুত অসুবিধা হয়। ইয়াতে বহুত আৰু কি অকণমান বৰষুণ আহিলে ইয়াতে বহুত পানী জমা খায়। তাৰ কাৰণে আমাৰ ৰাস্তাটো যাতে অকণমান ভাল কৰি দিয়ে, তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাটো অকণমান অহা যোৱাতে সুবিধা কৰি দিয়ে। ৰাস্তাখনৰ নাম কি আছিলে? এইটো ৰাস্তাখনৰ নাম কিবা শিমলীজলা হাইস্কুলৰ আগেদি ৰাস্তাখন অহা যোৱাত কেনেধৰণৰ অসুবিধা তোমালোকৰ? অকণমান বৰষুণ আহিলে ইয়াত বহুত পানী জমা খায় আৰু অহা যোৱাতে বহুত অসুবিধা হয়। চাইকেলৰ পৰা নুমি আহিব লাগে আৰু খোজকাঢ়ি অহা ল'ৰা ছোৱালীবোৰৰ বহুত অসুবিধা হয়। এইটো ৰাস্তাটো কি কৰিব লাগিব? অসম চৰকাৰে কি কৰিব? সাইডেদি ড্ৰেইন দিয়াৰ ব্যৱস্থা কৰিব লাগিব? নাই, নালাগে। এই ৰাস্তাটো অকণমান সুচল কৰি দিলে ভাল হয় আৰু। বেয়া হৈ আছে। অলপমান বৰষুণ আহিলে আমাৰ স্কুলৰ পৰা বজাৰলৈকে অহা যোৱা কৰোঁতে বহুত অসুবিধা হয়। সেইকাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ এইখিনি ৰাস্তাখিনি যাতে ভালকৈ দিয়ে, নহ'লে পানী জমা হৈ থাকে আৰু মানুহ অহা যোৱা কৰিব নোৱাৰে, আমিও নোৱাৰোঁ, স্কুলত আহিব নোৱাৰোঁ। কি ক'ব? ৰাস্তাটো মানে বৰষুণ পৰিলে অসুবিধা হয়, স্কুলৰ ছাত্ৰ ছাত্ৰী আপ ডাউন কৰোঁতে অসুবিধা হয়। ইয়াৰ আগত বহুত এক্সিডেণ্টো হৈছে ইয়াতে। পানীখিনি মানে ওলোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই, মানে কোনো বহুত PWDৰ মানুহখিনিও আহি থাকে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। তো সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, আমি DC বাইদেউলৈ অনুৰোধ কৰিছোঁ, মানে এইটো ৰাস্তাটো একচুৱেলি ইমান ডাঙৰ গাড়ী চলাবৰ কাৰণে নহয়। এইটো একচুৱেলি আমি শিমলীতলা, এইটো হাইস্কুল শিমলীতলা মেইন ৰোডৰ পৰা এইটো আপোনাৰ কানেকশ্যনটো হৈছে বজাৰলৈকে আৰু কানেকশ্যনে আপোনাৰ এইটো আৰু কি। কিমান দিনৰ পৰা বেয়া হৈ আছে? এইটো আপোনাৰ হ'ল 2 বছৰ 3 বছৰ হ'ল এনেকুৱা আৰু কি। মানে আগতো ৰাস্তাখিনি পানী জমা হোৱা নাছিলে, আজিকালি মানে চবে মাটি বাৰী ওখ কৰি দিয়াৰ কাৰণে এতিয়া মানে অলপ ডাউন হৈ গৈছে আৰু কি। তো পানীখিনি জমা হৈ থাকে এতিয়া, তো বহুত তাৰ কাৰণে অসুবিধা হৈ আছে এতিয়া। ৰাস্তাখিনি কি কাম কৰিব লাগিব? পানীখিনি এতিয়া মানে পানীটো ড্ৰেইনিং চিষ্টেম এটা কৰিব লাগিব ফাৰ্ষ্ট অফ অল, আৰু ছেকেণ্ড কামটো হ'ল আপোনাৰ স্পীড ব্ৰেকাৰ বহুত দৰকাৰ হৈছে। মানে এইটো ৰাস্তাত 18 চকালৈকে চলে, তো ৰাস্তাটো এতিয়া ডাউন হৈ আছে, সেইকাৰণে পানীটো জমা হোৱাৰ কাৰণটো হৈ আছে। স্কুল এখন আছে আগত অলৰেডি, তো এইকাৰণে বহুত এক্সিডেণ্ট হৈছে বাচ্চা, তালৈকে বহুত গাড়ীও এক্সিডেণ্ট হয়, নামি যায় ছাইডেদি বাম হৈ যায়, এইকাৰণে অসুবিধা হয় অলপমান। ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগে, এইটো মাষ্ট বি। আৰু স্পীড ব্ৰেকাৰটো বহুত দৰকাৰ হৈ আছে ইয়াতে, মানে গাড়ীও বহুত স্পীড যায়, স্কুলৰ ষ্টুডেণ্টও বহুত এক্সিডেণ্ট হৈছে ইয়াতে আছে। কিন্তু ৰাস্তাটো কোনো আপোনাৰ হেৰি নকৰে, PWDৰ মানুহ আপ-ডাউন কৰে, তথাপি সিহঁতৰ চকু নাই। কিন্তু কথা হ'ল, আমাৰ মেইন কথা হ'ল ৰাস্তাটো হ'ব লাগে, ৰাস্তাটো অলপ ওখ লাগে, দুইফালে ড্ৰেইন হ'ব লাগে। পানী জমা হৈ থাকে, মানুহৰ অসুবিধা, কিমান গাড়ী পাল্টি খাই থাকে। এই ৰাতিপুৱা আমাৰ এই আপোনাৰ এই বটগাছৰ পৰা আৰু আপোনাৰ এই আমাৰ শনি মন্দিৰলৈকে, মেইন ৰোডৰ পৰা বাজাৰলৈকে, বাজাৰলৈকে। কিন্তু আমাৰ এই ৰাস্তাখনত বিৰাট অসুবিধা হৈ গৈছে, মানুহ যাতাৰ কাৰণে অসুবিধা হৈছে, বাজাৰ কৰাৰ অসুবিধা হৈছে, গাড়ী যাব নোৱাৰে, পাল্টি খাই থাকে, ছাত্ৰ ছাত্ৰীতো আহিবই নোৱাৰে, গাড়ী গেলে উল্টি যায়। ৰাস্তাটো কেনেকৈ কি কৰিব? ৰাস্তাৰ ড্ৰেইনৰ ব্যৱস্থা দুই চাইডে কৰিব লাগিব, আৰু আপোনাৰ এইখিনি ৰাস্তা অলপ ওখ কৰিব লাগিব, ওখ কৰি অলপ ড্ৰেইনটো দিলে যাতে পানীটো গৰি যায়। অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ হেমন্ত বিশ্ব শৰ্মাক, যে তেওঁ জানি সোনকালে ৰাস্তাটো অলপ চকু দি ঠিক কৰা হয়। বেয়া হৈ আছে, কিন্তু ৰাস্তাটো কোনো আপোনাৰ হেৰি নকৰে, PWDৰ মানুহ আপ-ডাউন কৰে, তথাপি সিহঁতৰ চকু নাই। কিন্তু কথা হ'ল, আমাৰ মেইন কথা হ'ল ৰাস্তাটো হ'ব লাগে, ৰাস্তাটো অলপ ওখ লাগে, দুইফালে ড্ৰেইন হ'ব লাগে। পানী জমা হৈ থাকে, মানুহৰ অসুবিধা, কিমান গাড়ী পাল্টি খাই থাকে। এই ৰাতিপুৱা আমাৰ এই আপোনাৰ এই বটগাছৰ পৰা আৰু আপোনাৰ এই আমাৰ শনি মন্দিৰলৈকে, মেইন ৰোডৰ পৰা বাজাৰলৈকে। কিন্তু আমাৰ এই ৰাস্তাখনত বিৰাট অসুবিধা হৈ গৈছে, মানুহ যাতাৰ কাৰণে অসুবিধা হৈছে, বাজাৰ কৰাৰ অসুবিধা হৈছে, গাড়ী যাব নোৱাৰে, পাল্টি খাই থাকে, ছাত্ৰ ছাত্ৰীতো আহিবই নোৱাৰে, গাড়ী গেলে উল্টি যায়। ৰাস্তাটো কেনেকৈ কি কৰিব? ৰাস্তাৰ ড্ৰেইনৰ ব্যৱস্থা দুই চাইডে কৰিব লাগিব, আৰু আপোনাৰ এইখিনি ৰাস্তা অলপ ওখ কৰিব লাগিব, ওখ কৰি অলপ ড্ৰেইনটো দিলে যাতে পানীটো গৰি যায়। অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ হেমন্ত বিশ্ব শৰ্মাক, যে তেওঁ জানি সোনকালে ৰাস্তাটো অলপ চকু দি ঠিক কৰা হয়।